হেল্ল' ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছো এইটো ভিডিঅ'ত আলোচনা কৰিম বৈচিত্ৰ্যময় অসম এই পাঠ্যপুথিৰ পৰা হাফ ইয়াৰলি এক্সামত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আহিব এ টু জেড এইটো ভিডিঅ'ত আলোচনা কৰিম মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কোৱেশ্চন দেখুৱাই দিম সেইকেইটা কোৱেশ্চনৰ ভিতৰৰ পৰা তোমালোক হাফ ইয়াৰলি এক্সামত 100% শিওৰ কমন পাবা যদি নোপোৱা মোক কমেন্ট কৰি কবা जितु कबा हेतु মই মানি লম বৈচিত্ৰ্যময় অসম এই পাঠ্যপুথিৰ পৰা পাঁচটা কোৱেশ্চন মই দেখুৱাই দিম সেই পাঁচটা কোৱেশ্চনৰ পৰা যিকোনো দুটা কোৱেশ্চন 100% শিওৰ কমন পাবা হাফ ইয়াৰলি এক্সামত এতিয়া আমি চাই লও সেই পাঁচটা কোৱেশ্চন কি তোমালোক চাবা দে কোৱেশ্চন কেইটা 15 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট তোমালোক চাবা দে তলত উল্লেখ কৰা যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে চুমু পৰিচয় দিয়া কোনং দেউৰীসকল খ বড়োসকল গ মটকসকল গ তিৱাসকল নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল 16 নং কোৱেশ্চনটো তোমাৰ দ্ৰুত পাঠত সন্নিবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙনি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চুমু টুকা লিখা 15 আৰু 16 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে যদি তোমালোকৰ উত্তৰ লাগে মোক কমেন্ট কৰি কবা মই নেক্সট ভিডিঅত উত্তৰ বিলাক লিখি ভিডিঅ বনাই আপলোড কৰি দিম নেক্সট চাবা তোমালোক নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল 13 নং কোৱেশ্চনটো বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিবিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ খাদ্যবাস সম্পৰ্কে চুমুকৈ লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল চাবা তোমালোক 19 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চুমু পৰিচয় দিয়া এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে এটো কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল চাবা তোমালোক ভালকৈ দে 19 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চুমুকৈ লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে এটো কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা এই পাঁচটা কোৱেশ্চন আছিল হাফ ইয়াৰলি এক্সামৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট তোমালোক কোৱেশ্চন কেইটা ভালকৈ শিকি যাবা যদি উত্তৰ বিলাক নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক হোৱাটছএপৰ যোগেদি নহলে উত্তৰ বিলাক লিখি মই ভিডিঅ বনাই আপলোড কৰি দিম 100% শিওৰ এই পাঁচটাৰ পৰা যিকোনো দুটা কোৱেশ্চন তোমালোক এক্সামত কমন পাবা হাফ ইয়াৰলি এক্সামত যদি তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰৰ ভিডিঅ লাগে মোক কমেন্ট কৰি কবা মই 100% কমনৰ ভিডিঅ আনিম দে নেক্সট ভিডিঅত যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ হোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিঅ